অহৰহ নিৰ্বাচনী প্ৰচাৰ অভিযান নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আপুনি চাইছে দুপৰ সংবাদ আৰু এই মুহূৰ্তত আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান সম্পৰ্কে জনাবলৈ বিচাৰিম আজি যোৰহাট আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী গৰাকীৰ খন্তেক পিছতে ডিমৰ পাঠাকু হাইস্কুল খেলপথাৰত নিৰ্বাচনী সভাত ভাগ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ পিছত টিয়কৰ প্ৰচাৰ অভিযানত ভাগ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে টিয়কৰ পিছত গহপুৰলৈ যাব গহপুৰত অৰ্থাৎ শোণিতপুৰৰ প্ৰাৰ্থী গৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ কৰিব যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈ আৰু শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই ধৰণে অহৰহ মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যসূচী আছে অব্যাহত কালিৰ দিনটো তিনিচুকীয়া আৰু যেহেতু লখিমপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত আছিল এই মুহূৰ্তত আপোনালোকক জনাইছো যে আজি যোৰহাট আৰু শোণিতপুৰ লোকসভা সমষ্টি এই দুইখন সমষ্টিৰ বাবে দুইখন আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ দুইগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ বাবে চলাব মুখ্যমন্ত্ৰী গৰাকীয়ে খন্তেক পিছতে ডিমৰ পাঠাকু হাইস্কুল খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তপন গগৈৰ হৈ যোৰহাটত নিৰ্বাচনী প্ৰচাৰ সভা দুঠাইত যোৰহাটত এই নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমৌ আৰু ইফালে টিয়ক ইফালে গহপুৰতো শোণিতপুৰ লোকসভা সমষ্টিৰ অৰ্থাৎ নিৰ্বাচনী ৰণদংকা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বজাব খন্তেক পিছতে ডিমৰ পাঠাকু হাইস্কুল খেলপথাৰত নিৰ্বাচনী সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছতে টিয়কত তেওঁৰ প্ৰচাৰ কাৰ্যসূচী এই মুহূৰ্তত পোনে পোনে কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো আদৰণি জনোৱা পৰ্ব ইয়াত বিজেপি সমৰ্থক কৰ্মী দ্বাৰা আদৰণি জনোৱাৰ কিছু ব্যৱস্থা আৰু মুখ্যমন্ত্ৰীগৰাকীক এই ধৰণে আদৰণি জনোৱা হৈছে ডিমত এই যি কাৰ্যসূচী আসলতে উজনি অসমৰ এই পাঁচোখন আসনৰ বাবে যি নিৰ্বাচনী যুঁজ খুব আকৰ্ষণীয় হৈ পৰিছে প্ৰথম পৰ্যায়তে নিৰ্বাচনী যুঁজ আৰু তাৰ ঠিক প্ৰাক মুহূৰ্তত এইকেইটা দিনত মাজত মাত্ৰ এই কিছু সময় আৰু এই মাজত থকা এই 9টা দিনত অহৰহ নিৰ্বাচনী কেম্পেইন আৰু প্ৰচাৰ অভিযান তুংগত ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলিছে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এই যি নিৰ্বাচনী ভোট যুদ্ধত অৱতীৰ্ণ হৈছে ৰথী মহাৰথী প্ৰচাৰ অভিযানো একেধৰণে ৰথী মহাৰথীৰে চলিছে প্ৰচাৰ অভিযান ষ্টাৰ কেম্পেইনৰ ৰূপত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী কেম্পেইন কৰিছে ইমূৰৰ পৰা সিমূৰলৈ বিশেষকৈ এইকেইটা দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5টা সমষ্টিৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীৰ সভা সমিতিয়ে ভাগ লৈছে আৰু ৰেলীত ভাগ লৈছে কৰবাত ৰোড শ্ব' কৰা হৈছে মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহৰহ এই নিৰ্বাচনী যি প্ৰচাৰ অভিযান অব্যাহত আৰু পাঠাকুৰ বিহুতলী ডক্টৰ হৰেন্দ্ৰনাথ ফুকন সোঁৱৰণী ক্ষেত্ৰত উপস্থিত থাকিল মুখ্যমন্ত্ৰী গৰাকী পাঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত আমি আপোনালোকক দৃশ্য দেখুৱাইছো এই ধৰণে মুখ্যমন্ত্ৰীগৰাকীক ডিমত আদৰণি জনোৱা হৈছে লাইখুটা স্থাপনৰ উপৰিও তাই পুথি পাজি নিৰীক্ষণ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে লগতে তাই মুলংসকলৰ পৰা আশীৰ্বাদ ল'ব আৰু তাৰ পিছতে তাই পুথিপাজি নিৰীক্ষণৰ পিছতে কাষতে থকা পাঠাকু হাইস্কুল খেলপথাৰত বিজেপিৰ বিজয় সংকল্প সমাৱেশত ভাষণ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে 10 সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰদান কৰিব ভাষণ প্ৰায় 10,000 লোকৰ উপস্থিতি ডিমৰ এখন সভাত হোৱাৰ অনুমান কৰা হৈছে আৰু ঠায়ে ঠায়ে বিভিন্ন ঠাইত আসলতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণে নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লৈছে আৰু এই মুহূৰ্তৰ যি আপোনালোকক দৃশ্য দেখুৱাইছো এয়া পাঠাকুৰ বিহুতলী ডক্টৰ হৰেন্দ্ৰনাথ ফুকন সোঁৱৰণী ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পিছতে তেওঁ কাষতে থকা যি পাঠাকু ফিল্ডত তাত তেওঁ নিৰ্বাচনী কেম্পেইন কৰিব আৰু এইকেইটা দিনত অহৰহ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ আছে আজি যোৰহাটৰ প্ৰাৰ্থী বিজেপিৰ তপন কুমাৰ গগৈৰ হৈ দুঠাইত মুখ্যমন্ত্ৰীগৰাকী নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল'ব প্ৰথমে ডিমৌ যিকোনো মুহূৰ্ততে এতিয়া ডিমৰ এই যি কাৰ্যসূচী মুখ্যমন্ত্ৰীগৰাকীয়ে তাত উপস্থিত হ'ব বিজয় সংকল্প কাৰ্যসূচী আৰু তাত মানুহেৰে ঠাহ খাই পৰিছে 19 এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই ধৰণে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ নামিছে মুখ্যমন্ত্ৰীগৰাকী আৰু বিয়লিৰ ভাগলৈকে 3:30 বজাত আজি মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী আছে শোণিতপুৰত গহপুৰত এখনি সভা য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব আৰু এই সভাখনতো ষ্টাৰ কেম্পেইনৰ ৰূপত ৰঞ্জিত দত্তৰ হৈ বিজেপিৰ শোণিতপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী কাৰ্যসূচী প্ৰচাৰ অভিযান চলাব আৰু এই মুহূৰ্তত যি দৃশ্য আপুনি টিভিৰ পৰ্দা দেখিছে এফালে এয়া পাঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে লাইখুটা স্থাপনৰ উপৰিও তাই পুথিপাজি নিৰীক্ষণ মুখ্যমন্ত্ৰীগৰাকীৰ
আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কাষতে থকা পাঠাকু হাইস্কুল খেলপথাৰত বিজয় সংকল্প বিজেপিৰ সমাৱেশত ভাষণ প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তাত ভাগ ল'ব 10 সহস্ৰাধিক লোকৰ উপস্থিতিত প্ৰদান কৰিব ভাষণ আৰু কিছু সময় পিছতে আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম ডিমৰ এই কাৰ্যসূচীলৈকে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এইকেইটা দিনত বিভিন্ন ঠাইত ভাষণ দি বিশেষকৈ নিৰ্বাচনী যি বিজেপিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিছে আৰু আত্মবিশ্বাসেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে বিজেপি কেইখন আসন হাতলৈ আহিব বা বিশেষকৈ উন্নয়নৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহৰহ নিৰ্বাচনী কেম্পেইন কৰবাত যদি সাইকেল চলাইছে কৰবাত খোজ কাঢ়িছে মুখ্যমন্ত্ৰীগৰাকী এই ধৰণে আসলতে নিৰ্বাচনী কাৰ্যসূচীত ভাগ লৈছে এই দৃশ্য অৱশ্যে পাঠাকু ৰঙালী বিহুৰ লাইখুটা স্থাপনৰ যি দৃশ্য কাষতে থকা পাঠাকু হাইস্কুলত তাত যিখন সভাৰ আয়োজন কৰা হৈছে হাইস্কুল খেলপথাৰত সেই সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়াব যোৰহাট লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনী কেম্পেইন আসলতে প্ৰচাৰ সভা মেলে মিটিঙে বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত ভাগ লৈছে ইতিমধ্যে কালিৰ দিনটো দেখিছিলোঁ অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী ষ্টাৰ কেম্পেইনৰ ৰূপত এইকেইটা দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী যি কাৰ্যসূচী নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে অৰুণোদয়ৰ কথা কৈছে বা ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি নানানটা বিষয় জনসাধাৰণৰ আগত দাঙি ধৰিছে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বিজেপিৰ ঢৌৰ কথা কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এইবেলিও নাচি বাগি আসলতে গীতে মাতে যি ধৰণৰ এটা তেওঁৰ ব্যতিক্ৰমী নিৰ্বাচনী কেম্পেইনৰ ষ্টাইল সেয়া কিন্তু মঞ্চই দেখা গৈছে সংগীতৰ তালে তালে কৰবাত নাচিছে কৰবাত মুখ্যমন্ত্ৰীগৰাকীয়ে সাইকেল ৰেলীত ভাগ লৈছে কৰবাত সাইকেল চলাইছে এই ধৰণে অহৰহ নিৰ্বাচনী কেম্পেইন কৰাত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীগৰাকী প্ৰত্যেক দিনে কৰবাত যদি 3খন কোনো ঠাইত আকৌ 4খনকৈ সভাত ভাগ লৈছে এই পাঁচটা সমষ্টিৰ পাঁচটাতেই যেন সমানেই সময় দিছে মুখ্যমন্ত্ৰীগৰাকী কেতিয়াবা যদি ডিব্ৰুগড়ত দেখা গৈছে আন পিছ মুহূৰ্ততে যোৰহাটত তেওঁ তপন গগৈৰ হৈ নিৰ্বাচনী কেম্পেইন কৰিছে কৰবাত সৰ্বানন্দ সোণোৱালৰ হৈ তেওঁ প্ৰচাৰ সভাত ভাগ লৈছে গীতে মাতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী এয়া কাৰ্যসূচী অব্যাহত আছে কেম্পেইন অব্যাহত আছে মুঠৰ ওপৰত এতিয়া মাজত যেহেতু এই 9টা দিনৰ যথেষ্ট নিৰ্বাচনী তৎপৰতা দলীয় প্ৰাৰ্থীসকলৰ মাজত বা কৰ্মকৰ্তাসকলৰ মাজত বাঢ়িছে তৎপৰতাৰে আসলতে এই ধৰণে বিজেপিৰ কৰ্মকৰ্তাসকলে বিভিন্ন ঠাইলৈ মেলে মিটিঙে গৈ ঘৰে ঘৰে গৈ পদুলিয়ে নিৰ্বাচনী কেম্পেইন কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী এয়া অৱশ্যে যি দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এয়া ডিমত উপস্থিত হোৱাৰ পিছতে পাঠাকুৰ বিহুতলী ডক্টৰ হৰেন্দ্ৰনাথ ফুকন সোঁৱৰণী ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী এই ধৰণে লাইখুটা স্থাপন কৰিছে পাঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ লৈছে আৰু তাৰ পিছতে কিছু সময় পিছতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ তেওঁ আৰম্ভ কৰিব বিজেপিৰ বিজয় সংকল্প সমাৱেশ আয়োজন কৰা হৈছে কাষতে থকা পাঠাকু হাইস্কুল খেলপথাৰত আৰু তাত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ ভাষণ প্ৰদান কৰিব নিৰ্বাচনী প্ৰচাৰ চলাব আৰু নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে এআইডিএফৰ প্ৰাৰ্থী গৰাকী আমিনুল ইছলাম প্ৰদ্যুৎ বৰদলৈক হাৰে হিমজুৱে বিজেপি আখ্যা দিছে প্ৰদ্যুৎ বৰদলৈয়ে মস্তিষ্ক কলিজা নাৰ্ভ গোটেইখিনি বিজেপিক বিক্ৰী কৰি থৈছে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে আৰু এই ধৰণে আমিনুল ইছলামৰ তীব্ৰ কটাক্ষ আনহাতে কংগ্ৰেছক এতিয়া বঠা নোহোৱা নাও আখ্যা দিছে আমিনুল ইছলামে লগতে ক'লে যে নগাঁৱত এআইডিএফৰ বিজয় পথ ৰুধিব কোনেও নোৱাৰে আমিনুল ইছলাম এআইডিএফৰ পৰা নগাঁৱৰ প্ৰাৰ্থী এআইডিএফে প্ৰক্ষেপ কৰিলে আমিনুল ইছলামক লগতে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ বৰ্তমান কংগ্ৰেছৰ দখলত থকা এটা সমষ্টি আনহাতে বিজেপিৰ সুৰেশ বৰা এই ধৰণে নগাঁৱৰ যি নিৰ্বাচনী যুঁজ খুব আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে আৰু এয়া প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে আনহাতে এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম প্ৰদ্যুৎ বৰদলৈক হাৰে হিমজুৱে বিজেপি আখ্যা দিছে প্ৰদ্যুৎ বৰদলৈয়ে মস্তিষ্ক কলিজা নাৰ্ভ গোটেইখিনি বিজেপিক বিক্ৰী কৰি থৈছে বুলি মন্তব্য আমিনুল ইছলামৰ আনহাতে কংগ্ৰেছক এতিয়া বঠা নোহোৱা নাও আখ্যা দি আমিনুল ইছলামে ক'লে নগাঁৱত এআইডিএফৰ বিজয় পথ কোনেও ৰুধিব নোৱাৰে এবাৰ এআইডিএফৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগত হ'ব কাৰণ কংগ্ৰেছৰ এতিয়া ফিল্ডত মানুহেই নাই চব বিজেপিত গুচি গ'ল মাইনৰিটি এৰিয়াটো তেওঁলোকৰ নেতাবিলাক চব বিজেপিত গুচি গ'ল গতিকে এতিয়া কংগ্ৰেছ এটা বঠা নোহোৱা নাৱৰ নিচিনা হৈ আছে গতিকে এইটো এনেই বতাহে ত'ত উৰাই লৈ ফুৰিছে গতিকে বিজেপিয়ে
সৰ্বাত্মক প্ৰচেষ্টা কৰি আছে মাইনৰিটি চব কংগ্ৰেছী নেতাবিলাকক লৈ গৈ যাতে আমাক ৰখাব পাৰে কিন্তু আমাৰ যিটো বিজয় ৰথ আমাৰ গোটেই ৰুদ্ধ বিজেপিয়ে কৰিব নোৱাৰিব কমেও 3 লাখ ভোটৰ ব্যৱধানত বিজেপি পৰাজিত হ'ব আৰু সেইখিনি ইতিমধ্যে আমি ফিল্ড আমি প্ৰস্তুত কৰিছোঁ এতিয়া মাত্ৰ আমি নিৰ্বাচনী আনুষ্ঠানিকতা এইটো প্ৰথম মই কৈছোঁ মোৰ মানে এইটো মোৰ অনুসৰণ কৰি আছে প্ৰদ্যুৎ বৰদলৈ মই একমাহ আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছ বিজেপিৰ প্ৰাৰ্থী দুজন এজন সুৰেশ বৰা যিজনক 3 মাহ আগতে কংগ্ৰেছৰ পৰা নিছিল আৰু এজন প্ৰদ্যুৎ বৰদলৈ যিজনে মানে গৌৰৱ গগৈয়ে ইয়াত টিকেট পাব বুলি তেওঁ বিজেপিৰ তল দুৱাৰেদি বিজেপিৰ ভিতৰত গৈ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ বুকি দি আশীৰ্বাদ লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰণ চুই বিজেপিৰ টিকেটটো তেওঁ পাক্কা কৰি থৈছিল যে ইয়াত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ পৰা ল'ব তেওঁ বিজেপিৰ পৰা ল'ব তাৰপিছত যেনিবা কংগ্ৰেছে তেওঁক ইয়াত টিকেটটো দি ৰখাই দিলে কিন্তু এই প্ৰদ্যুৎ বৰদলৈ যে হাৰে হিমো যে বিজেপি হৈ গ'ল তেওঁৰ মস্তিষ্ক মাথা কলিজা হাৰ্ট আৰু তেওঁৰ নাৰ্ভ গোটেইখিনি বিজেপিৰ ওচৰত বিক্ৰী কৰি থৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভা আজি যেহেতু যোৰহাটত আছে ডিমত আজি প্ৰচাৰ সভা মুখ্যমন্ত্ৰীগৰাকীৰ পাঠাকু হাইস্কুল খেলপথাৰত এখনি সভাৰ আয়োজন কৰা হৈছে তাত প্ৰায় 10,000 বিজেপি কৰ্মীৰ তাত উপস্থিতি দেখা গৈছে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো প্ৰদীপ গগৈৰ সৈতে আমাৰ শিৱসাগৰৰ সাংবাদিকৰ সৈতে শিৱসাগৰ ডিমৌ সমষ্টি আৰু মাহমৰা সমষ্টিৰ সংযোগস্থলী পাঠাকুত আৰু ইয়াৰ বন্তি প্ৰজ্বলনৰ পিছতে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত এই ধৰণে মাল্যাৰ্পণ কৰিছে এয়া মই দেখুৱাই আছো শিৱসাগৰৰ পাঠাকুত আজি এখন বিশাল সংকল্প সমাৱেশত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পিছতে অংশগ্ৰহণ কৰিব এয়া মই দেখুৱাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পাঠাকুৰ কেন্দ্ৰীয় যি ৰঙালী বিহু সন্মিলন সেই সন্মিলনৰ লাইকতা স্থাপন কৰিব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি পাঠাকুত উপস্থিত হৈছেহি পাঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত লাইকতা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে এয়া মুখ্যমন্ত্ৰীক আদৰি আনিছে উদ্যোক্তাসকলে মই দেখুৱাই আছো এয়া দেখিছে মুখ্যমন্ত্ৰী এয়া আমি নিউজ 18ৰ দৰ্শকসকলক দেখুৱাই আছো আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া পাঠাকুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইকতা স্থাপন কৰিবলৈ আগবাঢ়িছে আৰু এই লাইকতা স্থাপন কাৰ্যসূচীৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পাঠাকুৰ কেন্দ্ৰীয় লাইকতা স্থাপন কৰিছে এয়া দেখিছে এয়া ডক্টৰ হৰেন্দ্ৰনাথ ফুকন সোঁৱৰণী ক্ষেত্ৰ পাঠাকুৰ এই ক্ষেত্ৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এয়া লাইকতা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে মই দেখুৱাইছো সেই সভাৰ পৰিৱেশ মই দেখুৱাইছো এখন সভা অনুষ্ঠিত হ'ব ইয়াত যিসকল মুলুং আছে তেওঁলোকো উপস্থিত আছে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান লাইকতা স্থাপন কৰি জনসভাৰ দিশে আগুৱাই গৈছে জনসভালৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগত আছে মন্ত্ৰী যোগেন মোহন হাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইও আছে এই ধৰণেই মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান এয়া দেখিছে ৰাইজৰ মাজৰ কাষলৈ আগবাঢ়ি গৈছে এয়া মই দেখুৱাইছো যে ৰেলিং পাৰ হৈ এই ধৰণে আচলতে দেখা যায় প্ৰতিখন সভাতে দেখা যায় মুখ্যমন্ত্ৰীগৰাকীয়ে কাকো নিৰাশ নকৰে এয়া ৰাইজৰ তেওঁ মত বিনিময় কৰিছে অনুৰাগীসকলৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি দেখুৱাই আছো এয়া লাইকতা স্থাপনৰ পিছত যি জনসভা আছে জনসভাত আহিছে আৰু তাৰপিছতে জনসভাত মঞ্চত প্ৰৱেশ কৰাৰ প্ৰাকক্ষণত এই ধৰণে ৰাইজৰ সৈতে তেওঁ হাত মিলাইছে এয়া অনুৰাগীসকলৰ সৈতে তেওঁ হাত মিলাইছে আমি দেখুৱাইছো CM ভিজিলেন্সৰ কাৰ্যালয়ত হাজিৰ IAS ইন্দ্ৰেশ্বৰ কলিতা আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব ৰাজ্য চৰকাৰৰ আবকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতা আইৰ বহিৰ্ভূত সম্পত্তিক লৈ CM ভিজিলেন্সত
2/24 নম্বৰৰ গোচৰ ৰুজু হৈ আছে। সুন্দৰপুৰ উজান বজাৰ বেতকুচি জুৰদত বিশাল সম্পত্তিৰ গৰাকী ইন্দ্ৰেশ্বৰ কলিতা। ইতিমধ্যে আৰক্ষী ইন্দ্ৰেশ্বৰৰ SBIৰ লকাৰৰ পৰা উদ্ধাৰ কৰিছে বহু সোণৰ অলংকাৰ, বহু বিদেশ ভ্ৰমণ, কন্যাৰ ৰাজকীয় বিবাহৰ খৰচ লাভ কৰিছে গোটেই তথ্যবোৰ আৰক্ষীয়ে। আজি দিনজোৰা আৰক্ষীয়ে জেৰাৰ সন্মুখীন হ'ব আৰক্ষীৰ আজি গোটেই দিনটো IAS বিষয়া ইন্দ্ৰেশ্বৰ কলিতা। কেনেকৈ ঘটিলে ইমান ধন সম্পত্তি, এই ধৰণৰ নানানটা প্ৰসংগ যিহেতু উত্থাপন হৈছে, CM ভিজিলেন্সৰ কাৰ্যালয়ত আজি হাজিৰ IAS ইন্দ্ৰেশ্বৰ কলিতা এতিয়া এই প্ৰশ্নসমূহৰ সন্মুখীন হৈছে। আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব আজি ৰাজ্য চৰকাৰৰ আবকাৰী সচিব ইন্দ্ৰেশ্বৰ কলিতা। আইৰ বহিৰ্ভূত সম্পত্তিক লৈ CM ভিজিলেন্সৰ 2/24 নম্বৰৰ যিটো গোচৰ, সেই গোচৰ ৰুজু কৰা হৈছে আৰু সেই সন্দৰ্ভতে সুন্দৰপুৰ উজান বজাৰ বেতকুচি জুৰদত বিশাল সম্পত্তিৰ যি ধৰণৰ তথ্যপাতি আহি পৰিছে, অভিযানকাৰী দলৰ হাতত, তদন্তকাৰী দলৰ হাতত ইন্দ্ৰেশ্বৰ কলিতাৰ সম্পত্তি আৰু ক'ত কিমান আছে বা কি ধৰণে তেওঁ সম্পত্তি আহৰণ কৰিছে, এই ধৰণৰ নানানটা প্ৰসংগ এতিয়া উত্থাপন হৈছে আৰু এই সন্দৰ্ভতে আজি IAS ইন্দ্ৰেশ্বৰ কলিতা সোধা পোছাৰ সন্মুখীন CM ভিজিলেন্সৰ। এবাৰ পাঠাকুত আহিম হাঁচিপাতৰ পুথিখিনি চাবৰ বাবে। মই আপোনালোকৰ পৰা আগতীয়াকৈ কৈ থৈছোঁ, ইলেকশ্যন যোৱাৰ পিছত এদিন ভাল কৰি আহিম আপোনালোকৰ মাজত। আজি উপস্থিত সকলো ৰাইজকে মই বিহুৰ ওলগ জনাইছোঁ, নিৰ্বাচনৰ ওলগ জনাইছোঁ আৰু সকলো ৰাইজকে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই অলপ আগতে ইয়াত আহোঁতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনালোঁ। আপোনালোকে চিন্তা কৰক, মোগলৰ বিৰুদ্ধে ছত্ৰপতি শিৱাজীয়ে যিমান সংগ্ৰাম কৰিছিল, লাচিত বৰফুকনৰ যুদ্ধ আৰু তেওঁৰ বীৰত্ব কোনো গুণে কম নাছিল। কিন্তু লাচিত বৰফুকনক শদিয়াৰ পৰা ধুবুৰীলৈ আমি এই সীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলোঁ। আমি চিন্তাও কৰা নাছিলোঁ যে লাচিত বৰফুকনক আমি বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ, কাৰণ ইমান ডাঙৰ সাহসী পৰাক্ৰমী বীৰ বিশ্বৰ খুব কম স্থানত জন্মগ্ৰহণ কৰিছে। প্ৰচেষ্টা হোৱা নাছিল। মোৰ আগত অসমত বহুত মুখ্যমন্ত্ৰী হ'ল, চৰকাৰ হ'ল, কোনেও চিন্তা কৰা নাছিল। আমাৰ চৰকাৰ হ'ল, লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, ৰাষ্ট্ৰপতি মহোদয়ে আহিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লীৰ অনুষ্ঠানত যোগদান কৰিলে, 42 লাখ লোকে লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখিলে। লাচিত বৰফুকনৰ জীৱনী আমি ভাৰতৰ 23টা ভাষালৈ অনুবাদ কৰিলোঁ আৰু আজি লাচিতৰ 145 ফুট ওখ সুউচ্চ প্ৰতিমা হোলোঙা পাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি অনাবৰণ কৰিলে, তেখেতে উদ্বোধন কৰিলে। আৰু ইমান ডাঙৰ প্ৰতিমূৰ্তি অসমতো হোৱাই নাই, পূৰ্ব ভাৰততো কেতিয়াও ইমান ডাঙৰ প্ৰতিমূৰ্তি কোনেও বনোৱা নাই। আজি লাচিত বৰফুকনৰ বিষয়ে ভাৰতত এক প্ৰকাৰ নৱজাগৰণৰ সৃষ্টি হ'ল। আপোনালোকে চিন্তা কৰক, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ সকলোৱে আলোচনা কৰি আছিলে, কিন্তু আগুৱাই নিব কোনেও পৰা নাছিল। আজি যেতিয়া চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব, বিশ্বৰ বিভিন্ন মানুহ চৰাইদেউত আহিব, হাঁচিপাতৰ পুথি চাবৰ বাবে পাঠাকুত আহিব, গোটেই অঞ্চলটোৱে এটা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব আৰু আহোম সাম্ৰাজ্যৰ 600 বছৰীয়া বুৰঞ্জী আকৌ এবাৰ বিশ্বত প্ৰতিষ্ঠিত হ'ব। এই কামফেৰা আজিলৈকে হৈ উঠা নাছিল। আমাৰ চৰকাৰৰ দিনত
আজি আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যোৱাৰ বাবে আমি সবল প্ৰচেষ্টা চলালো। ভাৰতৰ পৰা একমাত্ৰ মনোনয়ন হিচাপে ইউনেস্কোলৈকে গ'ল আৰু সকলো যদি ঠিকে থাকে জুলাই মাহত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। লাচিত বৰফুকন চৰাইদেউ আমি ৰংঘৰ শিৱসাগৰ আহোমৰ ৰাজধানী আছিলে। ৰংঘৰ আহোম সাম্ৰাজ্যৰ উজ্জ্বল প্ৰতীক আছিলে। যেনেকে আছিল তেনেকে আছিল, কিন্তু পৰ্যটনসকল আহক, আহোমৰ বিষয়ে জানক, কথা পাতক, লাইট এণ্ড চাউণ্ড শ্ব' হওক, কোনেও চিন্তা কৰা নাছিল। আজি আমি ৰংঘৰক 130 কোটি টকা নতুনকৈ খৰচ কৰি চাৰিওফালে ৰংঘৰক সজাই পৰাই তোলাৰ বাবে আজি আমি বিশাল প্ৰকল্প হাতত লৈছোঁ। এতিয়া আমি কি চিন্তা কৰিছোঁ যে ৰংঘৰ আৰু তলাতল ঘৰক আমি একেলগে এটা ৰাস্তা দি সংযোজিত কৰিম আৰু তলাতল ঘৰটোৰো চাৰিওফালটো আমি সুন্দৰ কৰিম, যাতে সকলোৱে ৰংঘৰৰ সৌন্দৰ্য, তলাতল ঘৰৰ কীৰ্তিত্ব সকলোৱে যাতে একেলগে চাব পাৰে। আগতে অসমত বহুত চৰকাৰ আছিলে, বহুত মুখ্যমন্ত্ৰী আছিলে। কোনেও আহোমসকলৰ বুৰঞ্জীক, আহোমসকলৰ ইতিহাসক জগত সভালৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰা নাছিল। আজি আহোমৰ লগত জড়িত স্বৰ্গদেউ ৰুদ্ৰসিংহই কি কৈছিল যে সকলো স্থানতে বিহু পালন কৰিব লাগে। বিহু বুলি ক'লে আমাৰ গা, শৰীৰ, মন উঠলি উঠে। এই বিহুক যোৱা বছৰ 14 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত 12,000 বিহুৱা বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে। আজি বিহু বুলি ক'লে ভাৰতৰ সকলোৱে বুজি পায়, আৰু বুজি পোৱা নহয়, গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পালে। চাইনা, আমেৰিকা সকলো বাতৰি কাকততে 14 এপ্ৰিলৰ বিহুৰ বিষয়ে আজিও চৰ্চিত হয়। কোনেও আগত চিন্তা কৰা নাছিলে। আপোনালোকে চিন্তা কৰক, বিহু বুলি ক'লেই আমাৰ মৰমৰ বিহুৱানখন। আজি বিজেপি দলক সমালোচনা কৰা এচাম মানুহ আছে, কিন্তু মোক কোনোবাই কওক যে নৰেন্দ্ৰ মোদীৰ আগতে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচাখন লৈ আমেৰিকা, জাপানতো ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল? কোনে গামোচা লৈছিল? ইয়াত আমাৰ মোতকৈ বয়সত ডাঙৰ ব্যক্তিসকল উপস্থিত আছে। অসমত আহিলে গামোচাখন দিলে পিন্ধিছিল, কিন্তু দিল্লীত কোনে গামোচা পিন্ধিছিল? আমেৰিকা ভ্ৰমণৰ সময়ত ডিঙিত কোনে গামোচা লৈছিল? আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত ৰাতি থাকি কাজিৰঙাত জগত সভালৈ লৈ যোৱাৰ বাবে কোনজন প্ৰধানমন্ত্ৰী আগত চেষ্টা কৰিছিল? আপোনালোকে যদি চিন্তা কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহুৰ পৰা, চৰাইদেউৰ ঐতিহ্য ক্ষেত্ৰৰ পৰা, লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তিৰ পৰা ডিঙিত বিহুৱানখন লৈ আমাৰ অসমীয়া জাতিৰ স্বাভিমানক সন্মান দিয়াৰ পৰা এজন অসমীয়াই যিখিনি কাম কৰিব লাগে, সেই গোটেইখিনি অসমীয়া নহৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কৰা আমি সকলোৱে দেখা পাইছোঁ। শ্ৰদ্ধা ৰাইজ, লোকসভাৰ ইলেকশ্যন আছে। যোৱাকালি ৰাতি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া তিনিচুকীয়াত আহিছিল। আমি ৰাতি ৰোড শ্ব' কৰিছিলোঁ, পুলিচৰো ইমান ব্যৱস্থা নাছিল। আজিৰ পৰা 5 বছৰ আগত পুলিচৰ ব্যৱস্থা নোহোৱাকৈ হাজাৰ হাজাৰ মানুহ একেলগে তিনিচুকীয়া, ডিব্ৰুগড়ত ওলাই আহিব পাৰিছিল নেকি? অসমত প্ৰতিটো দিনেই বোমা বিস্ফোৰণ,
গ্ৰেনেড, বন্দুক প্ৰতিটো দিনেই কোনোবা মাতৃৰ বুকু খুদা হৈছিল। হয় পুলিচৰ, মিলিটাৰীৰ, নহলে নিৰীহ যুৱক যুৱতী। সদায় কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত কান্দোনৰ ৰোল উঠিছিল। আজি আপোনালোকে চিন্তা কৰক, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আজি আমাৰ অসমখন কিমান শান্তিলৈ পৰিৱৰ্তন হৈছে। আজি কোকৰাঝাৰতো অশান্তি নাই, উজনিতো অশান্তি নাই, কাৰ্বি আলঙতো অশান্তি নাই। আজি সকলোৱে আনন্দ মনেৰে আমি বিহু উদযাপন কৰোঁ আৰু আমি আনন্দ মনেৰে আমাৰ জীৱন যাপন কৰোঁ। আজি অসমত হিংসাৰ কথা নাই, প্ৰতিহিংসাৰ কথা নাই। আজি মাত্ৰ অসমত সকলোৱে মূল খুঁটিলৈ উভতি আহি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনালোক সকলোৱে জানে যে লোকসভা নিৰ্বাচনত আমি কাৰ বাবে ভোট দিওঁ, যে ভাৰতৰ এজন আমি প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে ভোট দিওঁ। এমপিজন এমপি, কিন্তু এমপি সকলে লগ হৈ এজন ভাৰতৰ প্ৰধানমন্ত্ৰী পাতে। এই ইলেকশ্যনত দুজন প্ৰাৰ্থী, এজন ৰাহুল গান্ধী, এজন নৰেন্দ্ৰ মোদী। আপোনালোক সকলোৱে চিন্তা কৰক যে ভাৰতে আজি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে। আজি সমগ্ৰ ভাৰততে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিবলৈ সকলো ৰাইজ ওলাই আহিছে। আৰু আমি যোৰহাট লোকসভাতো তপন গগৈ ডাঙৰীয়াক ভোটদান কৰি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনলৈ পৰিৱৰ্তন চাওক। যোৱা ইলেকশ্যনৰ সময়ত যোগেন মহান ডাঙৰীয়াৰ হৈ কেম্পেইন কৰিবৰ বাবে মই মাহমৰাত আহিছিলোঁ। ৰাইজক মই কৈছিলোঁ যে আমাক চৰকাৰ কৰিব দিয়ক, বিজেপিক চৰকাৰ কৰিব দিয়ক, আমি এটা এটাকৈ অসমৰ সমস্যা সমাধান কৰিম। ৰাইজক মই কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম। ৰাইজে ভোটটো আমাক দিছিলে, কিন্তু বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা দিব। এটা দুটা চাকৰি দিওঁতেই 10 লাখ, 15 লাখ, 20 লাখ টকা ঘোষ দিব লাগে। 1 লাখ চাকৰি ওলালেই বা দুখীয়া ল'ৰা ছোৱালীয়ে ক'ৰ পৰা চাকৰি পাব? মধ্যবিত্ত মানুহে ক'ৰ পৰা চাকৰি পাব? এটা দালাল ৰাজে আমাৰ মনবিলাক অনিশ্চয়তাত থৈ দিছিল। আজি 2 বছৰ 8 মাহ হ'ল আমাৰ চৰকাৰৰ। 1 লাখ চৰকাৰী চাকৰি আমি 2 বছৰ 8 মাহত দিলোঁ, এটা দালালেও 1 টকা খাব নোৱাৰিল। এতিয়া শ্ৰদ্ধা ৰাইজ, ডেকা ল'ৰাবিলাকে মোক সুধি থাকে যে 1 লাখ চাকৰি হ'ল দাদা, আৰু চাকৰি নোলাব নেকি মামা? মই বোলো এই ইলেকশ্যন হৈ যাওক, আৰু 50,000 চাকৰি আমি যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম। এতিয়া ল'ৰা ছোৱালী স্কুলত যায়, ষ্টেডিয়ামত ৰাতিপুৱা দৌৰিব আহে, পুলিচত চাকৰি লাগে, পঢ়া শুনা কৰি আজি চাকৰি লোৱাৰ বাবে অসমৰ যুৱক সমাজৰ মাজত এটা নতুন মানসিকতা গঢ়ি উঠিছে। আজি বিজেপি চৰকাৰৰ দিনত কোনো ৰাকেশ পালো নাই, কোনেও চাকৰিৰ নামত এটা টকাও ঘোষ ল'ব নোৱাৰে। আজি মাত্ৰ 2 বছৰ 8 মাহৰ ভিতৰতে আজি আমি পৰিৱৰ্তন কৰিলোঁ। মানুহৰ মাটি নাছিল, থলুৱা মানুহ, খিলঞ্জীয়া মানুহ, মানুহৰ মাটি নাছিল। 75 বছৰত যদি আমি 75 বাৰো যদি বসুন্ধৰা আনিলোহেঁতেন, অসমৰ থলুৱা মানুহে আজিলৈকে মাটি বাৰীৰ কাৰণে মণ্ডল অফিচত অহা যোৱা কৰিব নালাগিলেহেঁতেন। কোনেও চিন্তাই কৰা নাছিল
যে আমি বসুন্ধৰা আঁচনি আনিব পাৰোঁ আৰু ৰাইজৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰোঁ। আপোনালোকৰ বিধায়ক যোগেন মহান ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত মিছন বসুন্ধৰা আহিলে 23 লাখতকৈও অধিক পৰিয়ালে মাটিৰ আজি অধিকাৰ পালে। এতিয়া আমি বসুন্ধৰা 3 আনিম। যোনে যোনে এতিয়াও পাব বাকী আছে ভিজিআৰ পিজিআৰ সেই সমস্যাবিলাকো আমি সমাধান কৰিম। গাঁৱত বহুত নামঘৰ আছে, মাটিৰ পট্টা নাই, স্কুল আছে, মাটিৰ পট্টা নাই। এইবাৰ আমি বসুন্ধৰা 3ৰ সময়ত অকল ব্যক্তিকে নহয় অনুষ্ঠানবিলাককো আমি মাটিৰ পট্টা দিয়া আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে আমি এনেকুৱা আঁচনি কৰিম যাতে অসমৰ মহিলাসকলে মাহত এটা নিৰ্দিষ্ট টকা পাব পাৰে। আঁচনিটোৰ নাম দিছিলোঁ আমি অৰুণোদয়। মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ ভেলকিবাজি, ইলেকশ্যন হৈ যাব অৰুণোদয়ো বন্ধ হৈ যাব। বন্ধ হ'ল নেকি অৰুণোদয়? বন্ধ হ'ল নেকি অৰুণোদয়? এতিয়া মোক গাঁৱত গ'লে ৰাইজে কি কয় যে দাদা ছাৰ আমি অৰুণোদয় পাম নে নাপাম? তাৰমানে আজি পোৱাসকল সন্তুষ্ট আৰু নোপোৱাসকলক অৰুণোদয় লাগে। লাগে নে নাই? ইয়াতে কাক কাক লাগে হাত দাঙকচোন। আপোনাকো লাগে? লাগে কিমানক হাত দাঙক। চাওক, এতিয়া কোনেও নকয় যে অৰুণোদয়টো মিছা, চবেই কয় অৰুণোদয়টো লাগে। এতিয়া আমি অৰুণোদয় দিয়াৰ কাৰণে যদি কাৰোবাক ফৰ্ম দিওঁ কংগ্ৰেছবিলাকৰ খং উঠে। আৰে ফৰ্ম কিয় বিলাইছে? আৰে ফৰ্মটোতো বিলামেই যাতে আমাৰ ৰাইজে অৰুণোদয় পাব পাৰে। তাত কিয় আপত্তি কৰিব লাগে? ভালহে পাব লাগে যে মোৰ ঘৰৰ খুৰীজনে অৰুণোদয় এটা পাব, মোৰ পেহীজনীয়ে এটা অৰুণোদয় পাব। ভোট যাক দিয়ক নিদিয়ক বেলেগ কথা, অৰুণোদয় পোৱাততো কাৰো আপত্তি নাই। এতিয়া কংগ্ৰেছে কয় ফৰ্ম কিয় বিলাইছে? আৰে ফৰ্ম নিবিনালে মই নিজে নিজে গম পাম নেকি কোনে কোনে অৰুণোদয় পোৱা নাই? ফৰ্মখন ফিল আপ কৰিলেহে মই গম পাম অৰুণোদয় কোনে কোনে পোৱা নাই। এতিয়া ইয়াত অৰুণোদয় নোপোৱা মানুহ কিমান আছে? হাত দাঙকচোন। সেইফালে চবে পালে? এতিয়া আপোনালোকৰ নাম মই জানো নেকি? নামটো মই নাজানো। ফৰ্মখন ফিল আপ কৰিলেহে গম পাম নামটো, হয় নে নহয়? আপোনালোকে এটা ফৰ্মখন ফিল আপ কৰিছে নে নাই? গাঁৱত ফৰ্ম পাইছে নে নাই? আৰু এটা মোক কথা কওক, আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই? কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। চবৰে আছে। এতিয়া আপোনালোকে শুনি লওক, এই ইলেকশ্যন হৈ যোৱাৰ 3 মাহৰ ভিতৰত মামৰা সমষ্টিৰ যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলোৱে এটাকৈ অৰুণোদয় পাব 3 মাহৰ ভিতৰত। ইলেকশ্যনৰ ৰিজাল্ট দিব 4 জুন, জুন জুলাই আগষ্ট, ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে মামৰা সমষ্টিৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত পুতুং কৰি অৰুণোদয় মাহৰ 10 তাৰিখ হ'ব। যে মামা জিন্দাবাদ, মই কৈছো অৰুণোদয় জিন্দাবাদ দিয়ক, হয় নে নহয়? লাখপতি হ'ব কাৰ কাৰ ইচ্ছা আছে? সঁচা ইচ্ছা আছে? ফৰ্ম ফিল আপ কৰিলে? কোনে কোনে ফৰ্ম ফিল আপ কৰিলে চাওঁ? বাপৰে, এইফালে কৰিলে নে নাই? কৰিলে। চবৰ ঘৰত বাচ্চা 5টা মান কৰি আছে নে 3টা মান কৈ আছে? যি নহওক, যোনে যোনে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ একাউণ্টতো এদিন ৰাতিপুৱা পুতুং কৰি 10,000 টকা সোমাই যাব। হ'ব। এতিয়া মামৰাত কিমান ভাল চাওক,
ছেপ্টেম্বৰৰ 10 তাৰিখে অৰুণোদয়ো সোমাব আৰু তাৰ আশে পাশে লাখপতি বাইদেউৰ টকাও সোমাব। আমাৰ দাদাই ফূৰ্তি কৰি আছে। দাদা আপুনি কাৰ কাৰণে হাত তালি বঢ়াই আছে? আপোনাৰ ঘৰৰ মহিলাজনীৰ কাৰণে। কিমান ঘৈণীয়েকক ভাল পাই দেখিছে নাই? ঘৈণীয়েকে টকা পাব, তেওঁ হাত চাপৰি বজাই আছে। টকাটো পাই গিৰিয়েকক কোনে কোনে দিব? হাত দাঙকচোন। কোনে কোনে পাব? কোনে কোনে গিৰিয়েকক দিব? নিদিয়ে কোনেও। আৰু গিৰিয়েক বিলাকে যদি বিজেপিক ভোট নিদিয়ে কি হ'ব? কি হ'ব? ঘৰত জয়মতীৰ পাৱাৰ বেছি নে লাচিতৰ পাৱাৰ বেছি? কাৰ পাৱাৰ বেছি? এতিয়া মই এটাই বিচাৰি আছো যে আমাৰ মহিলাসকলে ঘৰত পুৰুষসকলক ক'ব যে চৰকাৰে আমাক অৰুণোদয় দিব, লাখপতি বাইদেউ দিছে, মেট্ৰিক পাছ কৰা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছোৱালীবিলাকক পঢ়িব টকা দিব, গতিকে তহঁতৰ কষ্ট অলপ কমি যাব, গতিকে সকলোৱে নৰেন্দ্ৰ মোদীক ভোট দিব। হ'বনে নাই? ঘৰত সকলোৱে ইলেকশ্যনৰ, একেদিনটো ইলেকশ্যনৰ আলোচনা হৈয়ে থাকে। আপোনালোকে সুধিব এই ৰেচন কাৰ্ড কাৰ দিনত পালোঁ? বোলে বিজেপিৰ দিনত পালোঁ। ৰেচন কাৰ্ডৰ পিছত 5 কেজি চাউল বিনামূলীয়া কাৰ দিনত পালোঁ? বিজেপিৰ দিনত পালোঁ। বেমাৰ আজাৰ হ'লেই আমাৰ মনত চিন্তা আহি যায়। গাঁঠিৰ ধন, মাটি বিক্ৰী। এতিয়া মোদী ডাঙৰীয়াই আমাক কি দিছে? আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে। আমি বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে বিনামূলীয়া আমি ট্ৰিটমেণ্ট ল'ব পাৰোঁ। আমাক কি দিছে? উজ্বলা গেছ দিছে। বজাৰতকৈ 300 টকা দাম আমি কমত পাম। এতিয়া আমি কি পাম? অৰুণোদয় পাম। এতিয়া আমি কি পাম? লাখপতি বাইদেউ পাম। এতিয়া আমি কি পাম? আমাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰে আৰু চাকৰি খুলি দিব। আৰু এটা নতুন কথা মই আপোনালোকক ক'ব খুজিছোঁ। আমাৰ পৰিয়ালসমূহত একোজন মুৰব্বী ব্যক্তি থাকে। মোৰ হাজবেণ্ডো হ'ব পাৰে, মোৰ ডাঙৰ ল'ৰাটোও হ'ব পাৰে। এই যদি ডাঙৰ ল'ৰাটো বা হাজবেণ্ডৰ কিবা কাৰণত যদি মৃত্যু হয়, এক্সিডেণ্ট হ'ল, ভগৱানে নকৰক, দুৰ্ঘটনা হ'ল, বহুত দিন মেডিকেলত পৰি আছে, ঘৰখন কেনেকৈ চলিব? ঘৰখনততো একেবাৰে অন্ধকাৰ নামি আহিব। চৰকাৰে চিন্তাও কৰা নাছিল যে এই দুৰ্ভগীয়া পৰিয়ালবিলাকক আমি কেনেকৈ সহায় কৰিম। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আমি পৰিয়ালৰ মুৰব্বী মানুহজনক আমি এটা বিনামূলীয়াকৈ চৰকাৰৰ টকা দি আমি এটা ইঞ্চুৰেঞ্চ কৰাই দিম। যদি কিবা কাৰণত ভগৱানে নকৰক এই ল'ৰাজন বা দেউতাৰ বা মোৰ ডাঙৰ ককাইৰ কিবা কাৰণত যদি দুৰ্ঘটনা হয়, মৃত্যু হয়, ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আমি যাতে টকা পইচাখিনি পাব পাৰোঁ। প্ৰিমিয়াম আমি দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব। আপোনালোকে চিন্তা কৰক, মোদীৰ গেৰেণ্টি। আজি 5 কেজি চাউল, আয়ুষ্মান ভাৰতৰ কাৰ্ড, অৰুণোদয়, ইঞ্চুৰেঞ্চ, উজ্বলা গেছ, আজি গোটেইবিলাক মোদীজীয়ে আমাৰ বাবে ব্যৱস্থা কৰি দিছে। আজি বহুত মানুহে ঘৰ পাইছে, কিছুমান মানুহে ঘৰ পাব বাকী আছে। এতিয়া আমি কি কৰিছোঁ? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা বুলিও এটা নতুন আঁচনি আনিছোঁ, যাতে যিসকলে ঘৰ পোৱা নাই এইবাৰ তেওঁলোকৰ কাৰণেও আমি ঘৰ পোৱাৰ ব্যৱস্থা কৰিব পাৰোঁ। আকৌ এবাৰ আমি জিঅ' টেগিং কৰিম আৰু জিঅ' টেগিং কৰি যিসকলে ঘৰ পোৱা নাই তেওঁলোকক আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। আজি আমাৰ চৰকাৰখনে এই গোটেই কামবিলাক কিহৰ বাবে কৰিছে?
ৰাইজৰ কাৰণে কৰিছে। আজি আমাৰ ইয়াত বহুত মহিলা উপস্থিত আছে। আপোনালোকে চিন্তা কৰক যে আমাৰ মেট্ৰিক পৰীক্ষাত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়ে, 2.5 লাখ ল'ৰা ছোৱালী, 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা পাছ কৰে। অহা 20, 21, 22 তাৰিখে এইবাৰো মেট্ৰিকৰ ৰিজাল্ট দিব। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত বহুতে মোক সোধে, মামা আমাক যাতে পাছ কৰাই দিয়ে। হ'ব, চবেই পাছ কৰিবি যিসকলে ভালকৈ লিখিছে। ঠিক আছে, এতিয়া যেতিয়া মেট্ৰিক পৰীক্ষা হ'ল, ল'ৰাজনক ছোৱালীজনক পঢ়োৱাৰ দায়িত্ব দেউতাক মাকৰ ওপৰত আহি গ'ল। কলেজত নামভৰ্তি কৰিলে লাগে 15,000 টকা, কিতাপ কিনোতে লাগে 2,000 টকা, অহা যোৱা কৰোঁতে আমাক মাহত 1,000-2,000 টকা লাগে। কেনেকৈ আমি পঢ়াম? নিম্ন মধ্যবিত্ত পৰিয়ালে এজনী ছোৱালী বা এটা ল'ৰাক পঢ়াবৰ কাৰণে মাহত 2,000 টকা খৰচ কৰিব লাগে গড় হিচাপত। বহুত ছোৱালী কলেজতে নাযায়। এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে ছোৱালীৰ কলেজত এডমিশ্যন বিনামূলীয়া হ'ব, চাইকেল স্কুটি থাকিবই, আৰু তাৰ লগে লগে কলেজত নাম লগোৱা ছোৱালীৰ বেংক একাউণ্টত প্ৰতি বছৰে আমি 10,000 টকাকৈ সোমাই দিম। ল'ৰাৰ পঢ়োৱাৰ দায়িত্ব দেউতাক মাকৰ, ছোৱালীৰ পঢ়োৱাৰ দায়িত্ব মামাৰ। এইটো আমি ভগাই লৈছোঁ। অৰ্থাৎ আজি আমি অসমত কিমানবিলাক কাম হাতত লৈছোঁ আপোনালোকে চিন্তা কৰক। আগত কোন চৰকাৰ আছিল? অসম মালা ৰাস্তাৰ পৰা, মেডিকেল কলেজৰ পৰা, লাচিতৰ প্ৰতিমূৰ্তিলৈকে, ৰংঘৰৰ পৰা চৰাইদেউ ঐতিহ্য ক্ষেত্ৰলৈকে, চৰকাৰী চাকৰিলৈকে, আৰু ৰেচন কাৰ্ডৰ চাউলৰ পৰা অৰুণোদয়লৈকে, জীৱন বীমাৰ পৰা লাখপতি বাইদেউলৈকে, আৰু লাখপতি বাইদেউৰ পৰা ছোৱালীজনীক বিনামূলীয়াকৈ শিক্ষাদান কৰালৈকে। আজি কংগ্ৰেছ দল এইবিলাক চিন্তাও কৰিব নোৱাৰে। কংগ্ৰেছ দলক ভোট দিয়া মানে আমাৰ যিটো উন্নয়নৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া ব্যাহত হোৱা, আমাৰ চৰকাৰৰ পৰা পোৱা সুবিধাবিলাক আন আন ৰাস্তালৈকে গুচি যোৱা, চাকৰিৰ নামত আকৌ এবাৰ দালালৰ সৃষ্টি হোৱা, আৰু আমি নিকা কৰি অনা সমাজখন আকৌ এবাৰ দুৰ্নীতিৰ পথলৈকে গতি কৰা। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, মই সকলোকে অনুৰোধ কৰিম, অহা 19 তাৰিখৰ নিৰ্বাচনত আপোনালোক সকলোৱে যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়ে, আৰু মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিবৰ বাবে আপোনালোকে যেন তপন গগৈ ডাঙৰীয়াক পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰে। চবে কৰিবনে নাই? সব ৰেডি আছে? কিমান ৰেডি? পুৰা ৰেডি হয়নে নহয়? চাওঁ, সকলোৱে হাত দাঙকচোন যোন যোন ৰেডি হৈ আছে। পুৰা ৰেডি? পুৰা সকলোৱে পদুমৰ ছবিত? তেতিয়াহ'লে মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি। মোদীয়ে শুনিছেনে ইয়াৰ পৰা? হা, শুনিছেনে নাই? আৰু অলপ জোৰছে লাগিব। ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, তপন গগৈ, তপন গগৈ, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ। আকৌ এবাৰ মোদী চৰকাৰ আৰু এবাৰ নাচিব লাগেনে নাই? লাগেনে নাই? দে বাবা, আকৌ এবাৰ মোদী চৰকাৰ লগাই দে। মোদী চৰকাৰ পাতিহে যাম আৰু আজি পাঠাকুৰ পৰা। হ'ব, আমাৰ পাঠাকুৰ পৰা পিঠাগুৰিলৈকে যিটো ৰাস্তা গৈ আছে, আমাৰ এই সন্মুখৰ পথটো, এই পথটোতো চৰকাৰে 97 কোটি টকা দিছে যাতে ৰাস্তাটো ধুনীয়াকৈ বনি যায়। আকৌ এবাৰ মোদী চৰকাৰ।